হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু ভাৰত চৰকাৰে সকলোৰে বাবে এখন নতুনকৈ পেঞ্চন আঁচনি লঞ্চ কৰিছে। আৰু সেই আঁচনিখনত সকলোৱে অন্তৰ্ভুক্ত হ'ব পাৰিব। আঁচনিখনৰ নাম দিয়া হৈছে অটল পেঞ্চন যোজনা, APY, চমুকৈ APY বুলি কোৱা হয়, যিটো নাম দিয়া হৈছে অটল পেঞ্চন যোজনা। আৰু এই পেঞ্চন যোজনাখনৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে 2000 টকাকৈ আপোনালোকৰ একাউণ্টত লাভ কৰিব পাৰিব। আৰু আঁচনিখনৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক আজি ষ্টেপ বাই ষ্টেপ দেখাই যাম, কেনেধৰণে কৰিব আৰু কি কৰিব লাগিব। আৰু কোনো বিশেষ ডকুমেণ্টৰ প্ৰয়োজন নাই। আপোনালোকক আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো আৰু পাছবুকখন হ'লে আপোনালোকে পাছবুক নাম্বাৰ, IFSC কোড এইকেইটা দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আৰু আপোনালোকে যিটো একনলেজমেণ্ট পাব, একনলেজমেণ্টৰ জৰিয়তে আপোনালোকে অথেণ্টিকেশ্যন কৰিব লাগিব, যিটো আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি হ'লেও কৰিব পাৰে বা মোবাইল OTP জৰিয়তেও কৰিব পাৰে। তো বন্ধুসকল, খুবেই সহজ পদ্ধতিৰে আপোনালোকে অটল পেঞ্চন যোজনা আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ যে আপোনালোকৰ সুবিধাৰ বাবে। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়, সকলোৱে উপকৃত হওক। আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত আপোনালোকে পায়। তো প্ৰিয় বন্ধুসকল, আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চাব, ইয়াতে মই কম্পিউটাৰ যিটো ক্ৰোম ব্ৰাউজাৰ হয় ইয়াতে খুলি লৈছোঁ। ইয়াতে মই চাৰ্চ কৰিম যে APY। তো ইয়াতে মই আগতে চাৰ্চ কৰাৰ কাৰণে আহি আছে APY স্কিম যিটো। এইটো এনেধৰণে আপোনালোকে চাৰ্চ কৰিব লাগিব। আৰু চাৰ্চ কৰি ইয়াতে কি কৰিম, মই এণ্টাৰটো দবাই দিম বা চাৰ্চ কৰিম। আৰু তাৰপিছত এনেকৈ এটা পেজ পাম। আৰু এইটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকেও এই পেজটো পাব পাৰিব আৰু বস্তুটো চাবও পাৰিব, এপ্লাই কৰিব পাৰিব। তো গাইজ, ইয়াতে চাওক, যিটো প্ৰথম অপশ্যন আছে দেখা পাইছেনে, অটল পেঞ্চন যোজনা। এইটো অটল পেঞ্চন যোজনা। আজি এই আঁচনিখনৰ বিষয়ে আপোনালোকক দেখাই যাম বা কৈ যাম, আৰু ইয়াৰ বেনিফিট কি হয়, আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব। তো ইয়াতে চাওক, মই প্ৰথম এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব। লোড হোৱাৰ পিছত এনেধৰণে এটা পেজ খোল খাব। তো আপোনালোকে নিশ্চয় দেখা পাইছে, এনেধৰণে এটা পেজ খোল খাব। আৰু মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট এইটো পেজ পাব পাৰিব। তো গাইজ, ইয়াতে চাওক, আপোনালোকে একদম ওপৰত এটা অপশ্যন দেখিছেনে, এইটো অপেন ইয়ৰ NPS একাউণ্ট, কণ্ট্ৰিবিউট অনলাইন। এই যিটো অপশ্যন দেখা পাইছে, আমি ইয়াতে প্ৰথম ক্লিক কৰিব লাগিব। তো এইটো হৈছে ইয়াৰ হোম পেজ হয়, এইখিনি হোম পেজ হয়। ইয়াতে আপোনালোকে এইখিনি চেক কৰিব পাৰিব আৰু পঢ়িও চাব পাৰিব। তো গাইজ, মই প্ৰথমতে কি কৰিম, ইয়াতে অপেন ইয়ৰ NPS একাউণ্ট, কণ্ট্ৰিবিউট অনলাইন, এই যিটো অপশ্যন আছে ইয়াতে মই ক্লিক কৰি ল'ম। তো ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেধৰণৰ এটা এক্সটাৰ্নেল ৱেবছাইট খোল খাই যাব। আৰু এক্সটাৰ্নেল ৱেবছাইটটো খোল খোৱাৰ পিছত আপোনালোকক এনেকুৱা ধৰণৰ দেখাব, ইনভেষ্টমেণ্ট টু ছিকিউৰ ইয়ৰ ৰিটায়াৰমেণ্ট এণ্ড ছেভ টেক্স। এইখিনি চাওক, ইয়াতে আপোনালোকে এই পেজটো পাব। পোৱাৰ পিছত ইয়াতে চাওক, কেইটামান অপশ্যন দিয়া আছে, দেখিছেনে আপোনালোকে। প্ৰথম দিয়া আছে নেশ্যনেল পেঞ্চন ছিষ্টেম NPS, তাৰপৰা অটল পেঞ্চন যোজনা, তাৰপিছত স্বাৱলম্বন আছে, তাৰপিছত কিছুমান গাইডলাইনছ দিয়া আছে, আৰু শেষত এটা অপশ্যন আছে লগ ইনৰ। তো গাইজ, এই লিংকটোলৈ যোৱাৰ পিছত, এই পেজটো পোৱাৰ পিছত কি হ'ব, আপোনালোকে এই যিটো 2 নম্বৰ অপশ্যন আছে অটল পেঞ্চন যোজনা APY, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চব 3টা অপশ্যন দেখা পাব। প্ৰথমটো দেখা পাইছেনে, APY ৰেজিষ্ট্ৰেশ্যন, দ্বিতীয়টো দিয়া আছে APY লিড জেনেৰেশ্যন, আৰু 3 নম্বৰটো দিয়া আছে প্ৰিণ্ট APY পান কাৰ্ড। তো চাওক, ইয়াতে যিটো প্ৰথম অপশ্যন দিয়া আছে যে APY ৰেজিষ্ট্ৰেশ্যন, আমি ইয়াতে ক্লিক কৰিম, কাৰণ এতিয়ালৈকে আমি ৰেজিষ্টাৰ কৰা নাই। তো আপোনালোকক মই দেখাই যাম ৰেজিষ্টাৰ কৰি। তো আমি ইয়াতে প্ৰথম ৰেজিষ্টাৰ কৰিম। তো ৰেজিষ্টাৰ কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব। এনেধৰণে লোড হোৱাৰ পিছত এনেধৰণে এটা পেজ আহিব। ইয়াত দেখা পাইছেনে, নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্ট। তো গাইজ, ইয়াতে চাওক, এইটো অনলাইন APY ছাবস্ক্ৰাইবাৰ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে প্ৰথম অপশ্যন দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত দিয়া আছে কমপ্লিট পেণ্ডিং ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত যে OTP অথেণ্টিকেশ্যন, সিগনেচাৰ, প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো ইয়াতে চাওক, প্ৰথম আপোনালোকক এখন এনেকৈ ফৰ্ম আহিব, আৰু ফৰ্মখনত আপোনালোকক ইয়াত প্ৰথমতে সোধা হৈছে যে ৱেডাৰ ইনকম টেক্স, বা আপুনি ইনকম টেক্স পে'মেণ্ট কৰে নেকি। তো যদি আপুনি কৰে তেতিয়া য়েছ কৰিব, যদি নাই কৰে তেতিয়াহ'লে ন' কৰিব। তাৰপিছত চিলেক্ট বেংক একাউণ্ট, ইয়াতে এটা অপশ্যন আহিছে চিলেক্ট বেংক একাউণ্ট। তো ইয়াতে চিলেক্ট কৰিবলৈ আহিছে। তো ইয়াত কিছুমান বেংকৰ নাম দিয়া আছে। ইয়াতে আপোনাৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকটো আপুনি চিলেক্ট কৰিব। মই ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া চিলেক্ট কৰিলোঁ। তাৰপৰা NSCC ব্ৰাঞ্চ নেম,
এইটোত ইয়াতে দিব নালাগে, কিছুমান বেংকত দিব লাগিব কিন্তু চবতে দিব নালাগে। তাৰপিছত বেংক একাউণ্ট টাইপছ আহিলে মই ইয়াতে চিলেক্ট কৰিবলৈ আহিছে, ছেভিংছ একাউণ্টটো অট'মেটিক চেক হৈ আহিব। তাৰপিছত ইয়াতে দিয়া আছে বেংক একাউণ্ট নম্বৰ, ইয়াতে আপোনালোকে নিজৰ বেংকৰ একাউণ্ট নম্বৰটো ফিল কৰিব লাগিব। তাৰপিছত দিয়া আছে বেংক IFSC কোড, ইয়াতে আপোনালোকৰ বেংকৰ যিটো IFSC কোড হয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত এটা অপশ্যন দিয়া আছে দেখিছেনে, প্লিজ চিলেক্ট অপশ্যন অফলাইন EKYC, আধাৰ আৰু ভাৰ্চুৱেল ID। তো চাওক আপোনালোকে যদি অফলাইন EKYC কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বেংকত যাব লাগিব আৰু ইয়াৰ এখন যিখন ফৰ্মখন লৈ আপোনালোকে তাত গৈ KYC কৰাব লাগিব। যদিহে আপোনালোকে আধাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ আধাৰ নাম্বাৰটো দি ইয়াতে ক্লিক কৰিলে আধাৰ কাৰ্ডটো দি আধাৰ নাম্বাৰটো ইয়াত দিবলৈ আহিব আৰু আধাৰ নাম্বাৰ দিয়াৰ পিছত আপোনাৰ আধাৰ ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰ হয় সেইটো আপোনালোকে নিশ্চয় তলত দেখাই আছে, জেনেৰেট OTP দেখাই আছে। তো আধাৰ নাম্বাৰটো আপোনালোকে ইয়াতে আধাৰ নাম্বাৰ দি পিনি ফিল কৰাই ল'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ইমেইল ID আপোনালোকৰ, আৰু ইয়াতে এটা কথা আছে কি হয় মই ওপৰৰ পৰা আপোনালোকক দেখাইছোঁ, ইয়াত কাষত কিছুমান ৰঙা ডট দেখিছেনে আপোনালোকে, এই ৰঙা ডটখিনি যিখিনিত আছে সেইখিনি আপোনালোকে ফিল আপ কৰিলেই হ'ব, বাকীখিনি ফিল আপ কৰিব নালাগে। যেনেকৈ ইমেইল IDটো যেতিয়া নাই, গতিকে আপোনালোকৰ ইমেইল ID যে যিসকলৰ নাই তেওঁলোকে ইমেইল ID ফিল আপ নকৰিলেও হ'ব। তাৰপিছত ইয়াতে আপোনালোকক এটা পেঞ্চন এমাউণ্ট দিয়া আছে, এইটো চিলেক্ট কৰিব দিছে আপোনালোকক পেঞ্চন এমাউণ্ট। তো ইয়াতে কি হৈছে আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰিব, চাওক 1000, 2000, 3000, 4000, 5000 টকালৈকে ইয়াত পেঞ্চন আছে, গতিকে আপোনালোকে ইয়াতে 2000টো চিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত চিলেক্ট কৰাৰ পিছত প্ৰিয়ৰিটি অফ কণ্ট্ৰিবিউশ্যন ইয়াতে চিলেক্ট কৰিবলৈ আহিব, মন্থলি, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি। তো আপোনালোকে কেনেধৰণে এইটো আচলতে কেনেধৰণে ল'ব বা কেনেধৰণে কৰিব এইটো চিলেক্ট কৰিবলৈ আহিছে। তো আপোনালোকে কৰিব মন্থলি কৰিব, কোৱাৰ্টাৰলিও কৰিব পাৰে বা হাফ ইয়াৰলিও কৰিব পাৰে। যদি আপুনি হাফ ইয়াৰলি কোৱাৰ্টাৰলি কৰে তেতিয়াহ'লে আপুনি সাপ্তাহিক 500 টকাকৈ পাব, যদি আপুনি হাফ ইয়াৰলি কৰে তেতিয়াহ'লে আপোনাৰ 15 দিনৰ মূৰত আপুনি 15 দিনৰ মূৰত আপোনাৰ 1000 টকা পাব, আৰু মন্থলি কৰিলে প্ৰতি মাহে আপুনি 2000 টকাকৈ লাভ কৰিব। তো চাওক ইয়াতে এটা ডিক্লাৰেশ্যন দিয়া আছে, হিয়াৰ বাই অথৰাইজড, এইখিনি দিয়া আছে। ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰিব, ক্লিক কৰাৰ পিছত কি কৰিব, এড দ্য এণ্টাৰ কেপচা 72+4, তো ইয়াতে যিমান হয় সেইটো আপোনালোকে ফিল কৰি ল'ব লাগিব। ইয়াতে ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব, শেষত যিটো জেনেৰেট OTP অপশ্যন আছে সেই জেনেৰেট OTPত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰি পেলাই আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল হয় সেই ৰেজিষ্টাৰ্ড মোবাইলত যিটো OTP যাব সেই OTPটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তো গাইজ ইয়াতে ফৰ্মখন ফিল আপ কৰিব লাগিব, মইতো এইখিনি হোৱা নাই গতিকে OTPটো চেণ্ড নহ'ব, কাৰণ যিহেতু মই এইটো স্কিমত এতিয়া অনলাইন নকৰোঁ বা ৰেজিষ্টাৰ নকৰোঁ। গতিকে আপোনালোকক দেখাইছোঁ যে যিসকল ইচ্ছুক, যিসকলে এই আঁচনিখন কৰিব বিচাৰে, অটল অমৃত পেঞ্চন আঁচনিখন ল'বলৈ ইচ্ছা কৰে, তেওঁলোকে ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যদি তেওঁলোকে যিসকলে বিচাৰে তেওঁলোকে কৰিব পাৰে। আৰু এইখন ভাৰত চৰকাৰৰ পৰা খুব সুন্দৰ এখন স্কিম আপোনালোকক আগবঢ়াই দিছে, গতিকে এইখন কৰাৰ পিছত আপোনালোকে যিটো ইয়াত 2 নম্বৰত অপশ্যন দিছে কমপ্লিট পেণ্ডিং ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে এই যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় এইখন ফিল আপ কৰাৰ পিছত আপোনালোকক কি হ'ব, ইয়াত যেতিয়া কণ্টিনিউ কৰিব তাৰপিছত কি কৰিব, কমপ্লিট ইয়ৰ পেণ্ডিং এপ্লিকেশ্যন, আপোনালোকৰ এটা একনলেজমেণ্ট নাম্বাৰ আহিব, সেইটো আপুনি ইয়াত ফিল কৰিব লাগিব। সেই একনলেজমেণ্ট যিটো ডেট, যি তাৰিখত আপুনি এপ্লিকেশ্যনখন কৰে এইটো ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত যিটো ডেট অফ বাৰ্থ আপোনাৰ আছে সেই ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। তাৰপিছত আৰু ইয়াতো সেম কেপচা কোড আছে, কেপচা কোডটো আপুনি ইয়াতে ফিল কৰিব লাগিব, তাৰপিছত ছাবমিট কৰিব লাগিব। তাৰপিছত 3 নম্বৰ যিটো অপশ্যন সেইটো দেখাই দিছোঁ মই, OTP অথেণ্টিকেট ই-ছিগনেচাৰ প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, এইটো দিয়া আছে, ইয়াতে মই ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ এটা পেজ আহিব, আৰু পেজ অহাৰ পিছত আপোনালোকে প্ৰথম আকৌ দিব লাগিব আপোনালোকে একনলেজমেণ্ট নম্বৰ, ইয়াতে একনলেজমেণ্ট নম্বৰটো আপোনালোকে ফিল কৰিব লাগিব। তাৰপিছত দিব লাগিব একনলেজমেণ্ট কৰা ডেটটো, সেই ডেটটো ফিল কৰিব লাগিব, আগৰখনৰ গোটেই পেণ্ডিং এপ্লিকেশ্যনখনৰ গোটেই। তাৰপিছত আকৌ ডেট অফ বাৰ্থ ফিল আপ কৰিব লাগিব, তাৰপিছত আপোনালোকে কেপচা কোডটো ফিল আপ কৰিব লাগিব। কেপচা কোডটো ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰি আপোনালোকে যিটো মেইন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন এপ্লিকেশ্যন